পুনৰ লখিমপুৰ আৰক্ষীৰ এক বৃহৎ সাফল্য। এইবাৰ জালত পৰিল মটৰ চাইকেলসহ ড্ৰাগছ সৰবৰাহকাৰী। জব্দ 24.4 গ্ৰাম ড্ৰাগছ। ড্ৰাগছ সৰবৰাহকাৰী যদি ডালে ডালে আৰক্ষী আকৌ পাতে পাতে। ড্ৰাগছ, গাঞ্জা, নকল সোণ, জাল নোট, ঠগ প্ৰবঞ্চক আদি চক্ৰৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান। লালুক আৰক্ষীয়ে অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক এখন মটৰ চাইকেলত ড্ৰাগছ লৈ আহি থকা অৱস্থাত আটক কৰে। এই অভিযানত আকিৰুল ইছলাম নামৰ যুৱকজনৰ পৰা 2টা পেকেট ড্ৰাগছ উদ্ধাৰ কৰে। আৰক্ষী দলটোৱে যুৱকজনক কৰায়ত্ব কৰাৰ লগতে এখন মটৰ চাইকেল, এটা মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ ওজন 24.4 গ্ৰাম বুলি জানিব পৰা গৈছে। ড্ৰাগছখিনি আকিৰুলে বিক্ৰী কৰিবলৈ আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীৰ জালত পৰা আকিৰুলৰ ঘৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত আহমেদপুৰৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি লালুক আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে। আৰক্ষী প্ৰশাসনে কি কয় চিভিল ড্ৰেছত আহিলে, আহি পেলাই কি কয় লাইনমেনৰ হেৰি ধৰি কি কয় লাইনমেন বুলি আহি কি কয় সিহঁতি গম নাপালে যে পুলিচ বুলি। গতিকে লাইনমেন হিচাপত মূৰত গামোচা মাৰি চিভিল ড্ৰেছত আহিলে, আহি পেলাই কি কয় ইয়াত হেৰি কৰিলে। তেতিয়া সিহঁতি সিফালৰ পৰা আহি আছিলে, তেতিয়া সেই তাত কি কয় আমাৰ আৰক্ষী প্ৰশাসনে তেহেঁতক হেৰি কৰিলে, ধৰিবলৈ সক্ষম হ'ল। কেইজন ধৰিলে? এতিয়া বৰ্তমানতো এজন দেখিছোঁ, আৰু কৈছে কয় দুজনমান আছিলে বুলি কৈছে। এতিয়া কি কয় সেই দুজনক কিন্তু মই নাই দেখা। সেইকেইটা পলালে নেকি? হয়, কিন্তু এজনক ধৰিলে। অঁ, এনেই এতিয়া কি কয় যিজন ধৰিছে তেখেতৰ পকেটৰ পৰা 2টা হিৰ'ইনৰ কি কয় এনেকুৱা চাবোনৰ লেখীয়া বাকচ যে তেনেকুৱা বাকচ 2টা কি কয় হেৰি কৰিছে। ক'ৰ পৰা আনিছে? কোনোবা কিবা ক'লে নেকি? ক'ৰ পৰা আনিছে কি কথা সেই তেনেকৈ কোৱা নাই, খালি সি কৈছে যে মোক মাতি লৈ আহিছিলে, মই আহিছোঁ তেনেকৈ বুলি ক'লে। তেখেতৰ আৰু নামটো কিবা আতিকুল ইছলাম এনেকৈ ক'লে। আতিকুল ইছলাম। হয়, আৰু তেখেতে এখন পালচাৰ গাড়ী লৈ আহিছিলে, মানে আমাৰ পুলিচ প্ৰশাসনে কি কয় হেৰিকৈ ধৰিছে।